আজি আমি অল পাৰ্টি ডেলিগেশ্যন সকলোবিলাক আমাৰ বিৰোধী দল আমি ঐক্যবদ্ধভাৱে আহি আজি আমি দিছপুৰ থানাত আমি বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া সাংসদ তেওঁৰ বিৰুদ্ধে তেওঁৰ ওপৰত ইলেকশ্যন কমিশ্যনৰ আইন অমান্য কৰাৰ বাবে আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্ট ভংগ কৰাৰ বাবে পুলিচক তেওঁৰ ওপৰত কাৰ্যব্যৱস্থা ল'বৰ কাৰণে আমি আজি এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ। আমাৰ অভিযোগটো হৈছে এইটোৱেই যে যোৱা 4 জানুৱাৰী তাৰিখে দিলীপ শইকীয়া ডাঙৰীয়াই যি ভিডিঅ' কনফাৰেন্স কৰিছিল, এই ভিডিঅ' কনফাৰেন্সৰ যোগেদি তেওঁ দলৰ MLA সকলক আৰু তেওঁৰ জিলাৰ সভাপতিসকলক তেওঁ এটা নিৰ্দেশ দিছিল যে 60টা বিধানসভা সমষ্টিত যিবিলাক মানুহে বেচিকেলি কংগ্ৰেছ ছাপোৰ্টাৰ আৰু বিজেপিক ভোট নিদিয়ে তেনেকুৱা মানুহ ভোটাৰবিলাকৰ তালিকা বনাই 12 জানুৱাৰীৰ ভিতৰত দাখিল কৰিবৰ কাৰণে নিৰ্দেশ দিছিল, যাতে 12 জানুৱাৰীৰ ভিতৰত সেই তালিকা পোৱাৰ পিছত যাতে ইলেকশ্যন কমিশ্যনৰ যোগেদি সেই প্ৰত্যেক সমষ্টিৰ পৰা এভাৰেজ 5,000 পৰা 10,000কে তেনেকুৱা বিজেপি বিৰোধী ভোটাৰৰ নাম যাতে কৰ্তন কৰিব পাৰে। গতিকে এই কথাখিনি তেওঁ ভিডিঅ' কনফাৰেন্স যোগেদি কৈছে আৰু ৱাইডলি গোটেই অসমৰ মিডিয়াত এই কথাবিলাক ওলাইছে আৰু এগৰাকী অসম বিধানসভাৰ সদস্য MLA নিউজ কানে গোটেই কথাখিনি শুনিছে আৰু তেওঁ সংবাদ মাধ্যমতে গোটেই কথাখিনি কৈছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত ইলেকশ্যন কমিশ্যনে কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে লোৱা নাই, ল'ব লাগিছিল চমুটো ব্যৱস্থা লোৱা নাইকিয়া, আৰু সেইকাৰণে আমি গোটেইবিলাক বিৰোধী দল আমি আটাইকেইটা বিৰোধী দলে একত্ৰিত হৈ আজি আমি তেওঁ এই ইলেকশ্যন কমিশ্যন এইটো এটা সাংঘাতিক ধৰণৰ এটা অফেন্স, গতিকে এই অফেন্সৰ ওপৰত তেওঁৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তেওঁৰ ওপৰত এখন FIR দিছোঁ। ইয়াৰ ওপৰত পুলিচে এটা তদন্ত কৰিব লাগে আৰু তেওঁৰ যিটো ভিডিঅ' কনফাৰেন্সৰ যিখিনি কনভাৰ্চেশ্যন সেই কনভাৰ্চেশ্যনখিনি যাতে মেনিপুলেট কৰিব নোৱাৰে সেইখিনি প্ৰিজাৰ্ভ কৰিব লাগে আৰু আমাক অসমৰ ৰাইজক সেইখিনি পাব্লিক কৰিব লাগে। এইকেইটাই হৈছে আমাৰ এই FIR-ত ডিমাণ্ড। দিলীপ শইকীয়াই কৈছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।